আজি আমাৰ উদ্দেশ্য আছিলে যে ইয়াত আহি এই চুকাফা ভৱনত আহি ইয়াৰে আশে পাশে থকা ৰাইজক ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যন অৰ্থাৎ ভাৰতীয় চিকিৎসা সন্থা ডিব্ৰুগড় শাখা তথা লায়ন্স ক্লাব ডিব্ৰুগড় আৰু আমাক সহযোগ কৰা BCPL ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ মিলছ আমি সকলোৱে মিলি ইয়াৰ ৰাইজৰ উপকাৰৰ অৰ্থে এটা আমি স্বাস্থ্য শিবিৰৰ যোগাৰ কৰিছিলোঁ আৰু এই স্বাস্থ্য শিবিৰত আমি ৰোগ নিৰ্ণয় তথা ৰোগৰ বিষয়ে পৰামৰ্শ দান কৰিছিলোঁ, চিকিৎসা প্ৰদানো কৰা হৈছিল। কিছুমান ঔষধ বা কিছুমান বেমাৰ এনেকুৱা আছে যে মানুহে বা ৰোগীয়ে তাৰ বিষয়ে গম নাপায়, যেনে উচ্চ ৰক্তচাপ। এই ৰোগটো সাধাৰণতে মনে মনে আহে আৰু মনে মনে মানুহক আক্ৰমণ কৰে বা কেতিয়াবা পেৰালাইচিছ বা কেতিয়াবা মানুহজনৰ মৃত্যুও হয়। গতিকে সেইবিলাক প্ৰেছাৰ আমি যদি নাচাওঁ কেতিয়াও সেই ৰোগটো নোচোৱাকৈ থাকি যাব। ঠিক তেনেকৈ ডায়েবেটিছ ৰোগী আছে, যিসকল মানুহে গমেই নাপায় যে মনে মনে ডায়েবেটিছ ৰোগে বহুত তললৈকে শিপাই যায় আৰু ফলত তেওঁলোকৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে, হঠাতে কিছু ঘটনাও হৈ যাব পাৰে। এই দুটা আৰু তাৰ লগতে আনুষংগিক অন্য বহুতো বেমাৰ আছে যিবিলাক আমি সময়মতে ধৰা পেলাব পাৰিলে আমাৰ স্বাস্থ্য ঠিকমতে ৰখাত, ৰাইজৰ মাজত ঠিকমতে ৰখাত উপযোগী হ'ব বুলি আমি অনুমান কৰোঁ বা ভাবোঁ। এই কেম্পটো সেই দিশতে আমি লৈছিলোঁ আৰু সেইমতে আমি আজি এইখিনি কাম সমাপ্ত কৰিছোঁ বুলি ভালকৈ কৰিছোঁ বুলি আমি ভাবিছোঁ। বহুতে মানুহে সাধাৰণতে গম নাপায়, যেনেকৈ হাই ব্লাড প্ৰেছাৰ, উচ্চ ৰক্তস্ৰাৱৰ